যেহেতু বাজার বাজার রেকর্ড অসম চৰকাৰৰ যিজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিবিলাক মন্তব্য দিয়ে আছে এইবিলাক মন্তব্য কোনো ভিত্তিহীন মন্তব্য। তেখেত এজন শিক্ষিত মানুহে অশিক্ষিত মানুহৰ নিচিনা যিবিলাক ব্যৱহাৰ কৰি আছে, মিয়াক তস্য তাচিল্য কৰি আছে, এইবিলাক অত্যাচাৰ মিয়াক আৰু কিমান দিন কৰিব। যিবিলাক পাচলিলৈ ৰাজনীতি আৰম্ভ কৰিছে মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতক মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমি নিজে খেতি কৰোঁ, আমি গম পাওঁ যে পুলি পেলাৰ পৰা আৰম্ভ কৰি বজাৰত আনালৈকে 4 মাহ লাগে বেঙেনা, আৰু আপুনি কৈ আছে এদিন ৰাতিত ইনজেকশ্যন মাৰি এক বেঙেনা 1 পোৱা হৈ যাব। এইটো কেনেকুৱা কথা হ'ল? আপুনি কি কথা কয় এইবিলাক? আপোনাৰ যদি ইমান বেঙেনাৰ ওপৰত ইণ্টাৰেষ্ট আছে তেনেহ'লে আপুনি আহক পথাৰত খেতি কৰক। তাত বহি ক'লেতো নহ'ব। আমি খেতি কৰোঁ, আমি গম পাওঁ 1 কেজি বেঙেনা পথাৰৰ পৰা বজাৰত আনোতে আমাৰ কিমান মেহনত লাগে, কিমান কষ্ট লাগে আমিও গম পাওঁ। ৰাইজে ইয়াত বজাৰত দাম উঠিছে, আপুনি কৈছে মিয়াই দাম উঠিছে। মিয়াই খেতি কৰিছে, মিয়াই গম পায় কেনেকুৱা দাম উঠিছে নে মিয়াৰ লছ হৈছে।